আমাৰ যিটো নহ'লে দৈনন্দিন জীৱনত আমি কোনো কামেই কৰিব নোৱাৰোঁ, হয়নে? আৰু আমি বাচি থকাও সম্ভৱ নহয়। আমাৰ আটাইতকৈ কি লাগে বাৰু আমাৰ জীৱনত, আমাৰ জীৱন যাপন কৰিবৰ কাৰণে কি লাগে? বায়ু, হয় নহয়? এক নম্বৰতে বায়ু, পানী আৰু মাটি। এইকেইটা নহ'লে আমি বাচি থাকিম নে? তাৰ ভিতৰতে আমাৰ আজি বিষয়টো কি? পানী, হয় নহয়? আমি চবেই জানো এটা বাক্য যে পানী হৈছে প্ৰাণীৰ প্ৰাণ। পানী, ৱাটাৰ, হয়নে? আৰু প্ৰাণী মানে এনিমেল, হয়নে? জীৱ বা প্ৰাণী, জীৱৰ প্ৰাণ, হয়নে? প্ৰাণ মানে কি? জীৱ। যদি পানী নাথাকে দেহত, শৰীৰত পানী নাথাকে, কোনোবাই যদি পানী নোপোৱাকৈ থাকে, আহাৰ নোপোৱাকৈ কেইবাদিন থাকিব পাৰিম? পানী নোহোৱাকৈ পাৰিমনে? আমাৰ দেহত প্ৰায় 70 পৰা 90% পানী থাকে এশৰ ভিতৰত, বুজি পাইছেনে? আৰু এই পানীটো আমাৰ কিমান দৰকাৰ, হয়নে? আকৌ পানী আমি পৃথিৱীৰ উপৰিভাগত, তলভাগত যিমান পানী আছে, সেই পানী আমি মাত্ৰ এশৰ ভিতৰত 2.5 মানে 2.5% পানীহে আমি বিশুদ্ধ পানী পাওঁ। বাকীবিলাক আমাৰ ব্যৱহাৰৰ কাৰণে কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, কিন্তু আমি খোৱা বা আমি ৰন্ধা বঢ়া এইবিলাক কামত ব্যৱহাৰ কৰিব নোৱাৰিম। আমি সেয়া পানী খাব নোৱাৰোঁ। সেই পানী দূষিত পানী, বিশুদ্ধ নহয়, হয়নে? আমি বিশুদ্ধ পানীহে সেৱন কৰা উচিত, হয়নে? মানে পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা প্ৰমাণ হৈছে যে 80% বেমাৰ, ৰোগ কিহৰ পৰা হয়? পানীৰ পৰা হয়, পানীৰ পৰা সৃষ্টি হয়। গতিকে পানীটো কিমান বিশুদ্ধ হ'ব লাগে, হয়নে? আমি সেইকাৰণে আমি পানীটো বিশুদ্ধ হয় নে নহয় নাজানো, পৰিষ্কাৰ হ'লে পানী এটা বিশুদ্ধ নহ'বও পাৰে, হয়নে? সেইকাৰণে আমি সদায় পানীখিনি উতলাই ঠাণ্ডা কৰি খাব লাগে। এতিয়া আকৌ আমি পানী খাওঁ, আমাৰ প্ৰাণ, আৰু পানী আমি কেনেকৈ, সেই প্ৰাণী আমাৰ প্ৰাণ যিহেতু আমি কি কৰিম? পানীখিনিক আমি কি কৰিব লাগিব? বচাব লাগিব, হয় নহয়? এতিয়া ক্ৰমান্বয়ে আমাৰ পৃথিৱীৰ উপৰিভাগৰ আগতে অলপ কম খান্দিলেই বা দিলেই পানী ওলায়, হয়নে নহয়? আজিকালি কেইবাফুট তলতহে পানী পোৱা যায়, হয়নে? আমাৰ মৰিগাঁও জিলাখনৰ ভিতৰতেই জাগিৰোডত খৰালি কালত পানী বহু দূৰৰ তললৈ যায়, হয়নে? আমাৰ অসমৰ ভিতৰতে শিলচৰ পানী তেনেই নাটনি। গতিকে আমি পানীক সংৰক্ষণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ধৰক আমি ব্ৰাছ কৰি আছোঁ, হয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা আমি বিচনাত যোৱালৈকে আমাৰ পানী দৰকাৰ, হয় নহয়? প্ৰথমে শুই উঠি আমি মুখ ব্ৰাছ কৰোঁ জানো? দাঁত ব্ৰাছ কৰোঁ, মুখ ধুওঁ, হয়নে? হাত মুখ ধুওঁ। হাত মুখ ধুবৰ কাৰণে আমি টেপটো খুলি পেলাই যদি কি কৰোঁ? ব্ৰাছ কৰি থাকোঁ, কি হ'ব? পানী অপচয় হ'ব, হয়নে? অতিৰিক্ত পানী খৰচ হ'ব। তাৰ বাবে আমি কি কৰিব লাগিব? যি সময়ত আমি ব্ৰাছ কৰি থাকোঁ, দাঁত মাজি থাকোঁ, সেইখিনি সময়ত আমি টেপটো বন্ধ কৰি ৰাখিব লাগিব, হয়নে? চাবচোন, কিছুমানে পানী অলপ খাব লাগে, কিন্তু কি হয়? অলপ খাই পেলাই বাকীখিনি পেলাই দিয়ে, হয় নহয়? আকৌ কি কৰে? এবাল্টি পানী মানে দমকলৰ পৰা কুঁৱাৰ পৰা উঠাই লয়, হয়নে? নাদৰ পৰা উঠাই লৈ পেলাই কি কৰে? অলপ ভৰি হাত ধুলে বাকীখিনি এনেকৈ ঢালি দি গুচি আহে। তেনেকুৱা কৰিব লাগেনে? নালাগে। তাৰ বাবে আমি কি ব্যৱস্থা কৰিব লাগে? যে যিখিনি পানী আমাক লাগে, প্ৰয়োজন, সেই পানীখিনিহে আমি ব্যৱহাৰ কৰা উচিত, হয়নে? তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা আছে।